নমস্কাৰ সকলোকে আসাম জব টক্স ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ষ্টেট বেংক অফ ইণ্ডিয়াৰ জুনিয়ৰ এছ'চিয়েটছ ভেকেঞ্চিৰ বিষয়ে আলোচনা কৰিম। ইয়াত প্ৰায় 14,000 ভেকেঞ্চি মুকলি কৰা হৈছে আৰু এই ভেকেঞ্চিসমূহ ষ্টেট ৱাইজ দিয়া হৈছে। এই ভেকেঞ্চিসমূহ এপ্লাইৰ ডেটটো আজিৰ পৰা আৰম্ভ হৈছে। লগতে আপোনালোকে জানুৱাৰী মাহৰ 7 তাৰিখলৈকে এই ভেকেঞ্চিসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব। এপ্লাইৰ কাৰণে এজ লিমিট দিয়া হৈছে 18 to 28 ইয়াৰ্ছ। ইয়াত চাব পাৰে আপোনালোকে। ইয়াৰ এক্সামটো 4টা মাধ্যমত দিব পাৰিব। প্ৰথমতে ইংলিছ, তাৰপিছত হিন্দী, এছামিজ এণ্ড বেংগলী। প্ৰথমতে প্ৰিলিমছ এক্সাম হ'ব, তাৰপিছত মেইনছ এক্সাম হ'ব। প্ৰিলিমছ এক্সামৰ বাবে ইয়াত আপোনালোকৰ ছাবজেক্টকেইটা দিয়া হৈছে। ইংলিছ লেংগুৱেজত পৰা আহিব 30টা কুৱেশ্যন, 30 মিনিট আৰু টাইম দিয়া হ'ব 20 মিনিট। তাৰপিছত আহিব নিউমেৰিকেল এবিলিটি। ইয়াত 35 কুৱেশ্যন থাকিব, 35 মাৰ্কছ থাকিব আৰু টাইম দিয়া থাকিব 20 মিনিট। আৰু 3 নম্বৰত আহিব ৰিজনিং এবিলিটি। ইয়াত কুৱেশ্যন থাকিব 35টা আৰু মাৰ্কছ থাকিব 35 আৰু টাইম দিয়া থাকিব 20 মিনিট। অৰ্থাৎ টোটেল কুৱেশ্যন থাকিব 100 কুৱেশ্যন, 100 মাৰ্ক এণ্ড টাইম দিয়া থাকিব 1 ঘণ্টা। নেক্সট আপোনালোকৰ অনুষ্ঠিত হ'ব মেইনছ এক্সাম। মেইনছ এক্সামৰ কাৰণে ইয়াত ছাবজেক্ট এটা দিয়া হৈছে। জেনেৰেল এৱাৰনেছ থাকিব 50 কুৱেশ্যন, 50 মাৰ্কছ, টাইম দিয়া থাকিব 35 মিনিটছ। তাৰপিছত থাকিব জেনেৰেল ইংলিছ। ইয়াত থাকিব 40টা কুৱেশ্যন, 40 মাৰ্কছ এণ্ড টাইম দিয়া থাকিব 35 মিনিট। তাৰপিছত থাকিব কোৱান্টিটেটিভ এপ্টিটিউড। কুৱেশ্যন থাকিব 50টা, মাৰ্ক থাকিব 50 আৰু টাইম দিয়া থাকিব 45 মিনিট। নেক্সট থাকিব ৰিজনিং এবিলিটি। ইয়াত মুঠ 50টা কুৱেশ্যন থাকিব আৰু 60 মাৰ্ক থাকিব আৰু টাইম দিয়া থাকিব 45 মাৰ্কছ। অৰ্থাৎ মেইনছত টোটেল কুৱেশ্যন থাকিব 190 আৰু মাৰ্ক থাকিব 200 আৰু ইয়াৰ কাৰণে মুঠ টাইম দিয়া থাকিব 2 ঘণ্টা 40 মিনিট। এই পোষ্টসমূহ এপ্লাই কাৰণে আপোনালোকে চিম্পল গ্ৰেজুৱেশ্যন হ'লে এই পোষ্টসমূহৰ এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকে ডিগ্ৰী ফাইনেল ইয়াৰৰ ষ্টুডেণ্ট হ'লেও এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰ বাবে নিৰ্দিষ্ট মাচুল ৰখা হৈছে। SC, ST, PWD আৰু XS, DXSৰ কাৰণে কোনো ফিজ নালাগে। কিন্তু জেনেৰেল OBC, EWSৰ কাৰণে 750 ৰুপিজ আপোনালোকে পে'মেণ্ট কৰিব লাগিব। নেক্সট আপোনালোকে এই এক্সামৰ কাৰণে এক্সাম চেণ্টাৰ বাছনি কৰিব পাৰিব। অসমৰ কাৰণে এক্সাম চেণ্টাৰ দিয়া হৈছে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ এণ্ড তেজপুৰ। চ' বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।